মাংসৰ কালাৰ আহি গৈছে থৌগা থৌগা। হেল্ল' ৱেলকাম ৱেলকাম। ক'ত যাবা আজি আমি? আজি মই মামাহঁতৰ ঘৰত যাম আৰু মাহীহঁতৰ ঘৰত যাম। মাহী আইতাহঁতৰ ঘৰত যাবা? মই বহুত মজা কৰিম মানে মই মজা কৰিম। তুমিও মজা কৰিবা। আজি মানে যাব ওলাইছোঁ মাহঁতৰ ঘৰলৈ। মা নাই তথাপিতো যাব ওলাইছোঁ আৰু মাতি আছে, মাহীয়েও বহুত মাতি আছে। মাহীহঁতৰ ঘৰতে যাম প্ৰথমতে, তাৰপিছত মাহঁতৰ ঘৰলৈ যাম। তাত দেউতা দাদাহঁত আছে চাগে, দাদাও মানে বেলেগ চাকৰি কৰে, সেইকাৰণে নাথাকে বেছিভাগ ঘৰত। দেউতাই অকলে থাকে আৰু মাহীহঁতৰ ঘৰত যাম। তাৰ পৰা খবৰ এটা ল'ম আৰু কালিলৈকে আহিবও পাৰোঁ। সোণাই কিবা কৰে তাই আৰু পৰি চৰি মানে তাইৰ মুখখন কিবা হৈ গৈছে, আহি আৰু ডক্তৰকো দেখুৱাব লাগিব। সেইকাৰণে হ'ব আৰু গৰমৰ বন্ধ বুলি থকাটো ঘৰত। মা থাকিলে অৱশ্যে থাকিলোহেঁতেন, এতিয়া আৰু ভাল নালাগে আৰু কিবা। পুৰা আগত বহি লৈছে। তুমিতো ঘৰলৈ গৈ থাকোঁতে আধা ৰাস্তা নাপাওঁ যে হৃদয়ৰ মানে চিপছ খাবলৈ মন গ'ল, সেয়ে পাপাকে চিপছ আনিবলৈ গ'ল। কোনে মাছে হৃদয়? হৃদয় আকৌ পাপাকক মিছা মিছি লগাই দিছে চনা আৰু মই হৃদয়ক মাৰা বুলি। গৈ গৈ এতিয়া পাবলৈ হৈছে। হৃদয় আৰু চনাই পুৰা লেকচাৰ মাৰি আছে গাড়ীত, হৃদয়ৰ পৰা আগত বহি লৈছে। লৈ আহা পানীটো লৈ যাওঁ, বটলটো লৈ যাব। লগে লগে চাইছে। মাহীহঁতৰ ঘৰ আহি পালোঁ আৰু বহিলোঁ ভিতৰত। মই বাবুক চাবলৈ আহিলোঁ। সেয়া মাহীহঁতে চাহ বনাই আছে ধুনীয়াকৈ। আমাৰ মাহী আৰু বাবু সি লাজ কৰিছে, লাজ কৰিছে আৰু চকু পঢ়ি আছে। সি মানে পঢ়ি আছে। ই এটাই আমাৰ বাবু মাহীহঁতৰ। মাহীয়েও চাহ বনাই আছে। মাহী আৰু ঘৰ মানে আগতে চাহ খাব লাগব, তাৰে পিছতে চকলেট হ'ব। চাহটো নহয় নাখালি চকলেট নহ'ব। চাহ তাহ খালোঁ। এইফালে মাহী দালি ভাজি চাজি বনালে আৰু মোক বনাব দিছে ইয়াত মাংস খৰিতে বনালোঁ। ইয়াত পিঁয়াজখিনি দি দিলোঁ। মানে লোকেল মুৰ্গী আনিছে, আমি যোৱা গম পাই ফটাফট মানে মহাই মুৰ্গী আনিব গৈছে, তাকে কাটি আনিলে। এতিয়া মোক বনাব দিছে। মাহীহঁতে বোলে বহুদিন মোৰ হাতৰ আঞ্জা খোৱা নাই, সেইকাৰণে মোকে বনাব দিলে আৰু কথা পাতি পাতি বনাই আছোঁ আৰু। এইফালে সৰু মাহীয়েও মছলা চছলা বটি দিছে, যোগাৰ কৰি দিছে। ডাঙৰ মাহীয়েও যোগাৰ কৰি দিলে, মই বনালোঁ। বনাই আছোঁ আৰু খবাই লাগে। আমাৰ ইয়াত নাম হৃদয়াংশ না হৃদয়াংশ। পিঁয়াজখিনি ভাজা হোৱাৰ পিছত গোটা মছলাখিনি দি দিলোঁ। তাৰপিছতে মাংসখিনি বহাই দিলোঁ। মাহী ইফালে কৈ আছে জুই বেছি হৈছে, জ্বলি যাব জ্বলি যাব। মই আৰু মাহীক ক'লোঁ বোলে তোক বনাই খুৱাবহে লাগে। এতিয়া মই মাংসখন বনাই আছোঁ ভাজি ভাজি। এনেও লোকেল মুৰ্গী বহুত ভাজিব লাগে, ভাজিলেহে মানে হেৰি লাগে সোৱাদটো আহে। আৰু ভাজতে ভাজতে সিজি গ'লেহে পিছত পানী দিয়াৰ পিছত আঞ্জাখনৰ সোৱাদটো আহে। মাংসৰ কালাৰ আহি গৈছে থৌগা থৌগা। মাংসৰ কালাৰ বোলো ধুনীয়া হৈছে। অঁ ধুনীয়া কালাৰ হৈছে। আৰু এনেও খৰিত বনালে ভাল হয়।
খৰিত বনালে মানে এটা বেলেগ কালাৰ আৰু বেলেগ এটা গন্ধ হয় নে কালাৰ কি ক'লা হৈছে মাৰিছা কালাৰে হৈছে একো ক'লা নাই মই কালাৰে বনাওঁ ৰঙা দেখছি মই এতিয়া ক'লা ক'লা হ'লে ৰেড চিলিটো দিব নালাগিব এইটো জ্বালাটো যি দিলোঁ মই জ্বালাৰ গুড়াটো সেইটো নহয় জ্বালা হ'ব নালাগিছিলোঁ মাহী ক'বা নোৱাৰোঁ মই এতিয়া নাগে দিবা মাংসত কিয় এনেকৈ জ্বালাৰ গুড়া চলা দিবা তেল লাগে ভেন্দিত বেছিকৈ এতিয়া ফাইনেল পানীখিনি দি দিওঁ মাহী দি হ'লে গৰম মছলা দিলে হৈ যাব আৰু তই ঢাকনখন গুচাই দিয়া যদি ভাতটো মুখত সোমোৱাই হ'ব না হ'ব দে শুইব লাগিব এইফালে আঞ্জাত পানী চানী দিলোঁ মই গৰম মছলাখিনি দি অকণমান বাহিৰলৈ ওলাই আহিলোঁ আৰু সৰু মাহীয়ে আমাৰ চনা হৃদয়ক সাধু কথা শুনাই আছে বাহিৰত বহি আন্ধাৰ তথাপিতো বতাহ আহি আছে কাৰণে ভাল লাগিছে এইফালে আমাৰ আঞ্জা পূৰা ৰেডি হ'লেই আৰু আঞ্জাখনতো মাহীক বনাই দিলোঁৱে আৰু মাহী মোকেই বাঢ়ি দিবলৈ গৈছে মই আকৌ আঞ্জা বাঢ়িও দিলোঁ মাহীয়ে ভাত চাত দিলে মাহী এইফালে চনাই আকৌ মোক বেয়া পাইছে তাইক মোবাইলটো লাগিয়ে মানে এতিয়া চাৰ্জাৰতো অনা নাই মাহীহঁতৰ ঘৰত চাৰ্জ দিব পৰা নাই তাইক মোবাইলটো দিয়া নাই সেইকাৰণে তাই পূৰা মোক বেয়া পাইছে আঞ্জাখনৰ সোৱাদ নোহোৱা বুলি কৈছে তাই ভিডিঅ' খুৱাই দিম মই কি কৰি চলাই জ্বলে কেনে আছি বাবু কালাৰ ভাল হৈছে নে আঞ্জা খোৱা নাই কিয় লৈছা তে